নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী নগাঁৱত কাৰ্বি আংলঙৰ যুৱতী হত্যাকাণ্ডৰ আঁৰত লাভ জেহাদৰ সন্দেহ হত্যাকাৰী সাদ্দাম হুছেইনক গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য যুৱতীগৰাকী গাড়ীৰ ভিতৰতে ডিঙি চেপি হত্যা কৰিছিল সাদ্দামে আৰক্ষীৰ জেৰাত যুৱতীগৰাকীক হত্যাৰ কথা স্বীকাৰ কৰিছে ঘাতক সাদ্দামে 15 জুনত বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল যুৱতীগৰাকী 16 জুনত নগাঁও ডিফলত প্ৰথম দাঁতিত উদ্ধাৰ হৈছিল কাৰ্বি আংলঙৰ ধেন্তাঘাটৰ যুৱতীগৰাকীৰ মৃতদেহ ৰহাৰ এটা পৰিয়ালে নিজৰ জীয়ৰী বুলি সৎকাৰ কৰিছিল যুৱতীগৰাকীৰ মৃতদেহ এমাহৰ অন্তত শুকুৰবাৰে মৃতদেহৰ ফটো প্ৰত্যক্ষ কৰি চিনাক্ত কৰে পৰিয়ালৰ লোকে নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালৰ সাদ্দাম হুছেইন নামৰ এজন ল'ৰাক আটক কৰিছো ল'ৰাজন এই সন্দৰ্ভত তেওঁ জড়িত হৈ আছে নেকি ল'ৰাজন সম্পূৰ্ণভাৱে জড়িত কেনেকৈ ধৰণে জড়িত হ'ল এই ছোৱালীজনীক হত্যা কৰাৰ ক্ষেত্ৰত সেই ল'ৰাটোৱে তাৰ গাড়ী আছিল তাৰ গাড়ী ড্ৰাইভাৰ সেই গাড়ীত ছোৱালীজনীক নি ডিঙি চেপি হত্যা কৰিছে এতিয়ালৈকে আমি অনুসন্ধানত সিমানখিনি পাইছো আমি তাক সন্ধিয়া আটক কৰিছো সাদ্দামৰ ঘৰ নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালত এই ছোৱালীজনী ডিফুৰ পৰা কাৰ্বি আংলঙৰ পৰা নগাঁও কেনেকৈ পালে সেই গোটেইখিনি আমি এতিয়া আৰু অনুসন্ধান কৰি আছো এতিয়া আপোনালোকক তাতকৈ বেছি ক'বলৈ অলপ অসুবিধা হ'ব আমাৰ অনুসন্ধান চলি আছে এতিয়া আপোনালোকক কিমানখিনি ক'ব সাদ্দামে তাৰ ছোৱালীজনীক হত্যা কৰাটো স্বীকাৰ কৰিছে এতিয়ালৈকে আমি আৰু কাকো পোৱা নাই যদি আমি ফাৰ্ডাৰ আৰু কোনোবা জড়িত থকা পাওঁ আপোনালোকক নিশ্চয় জনাম নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি সংযুক্ত হৈছো নীলোৎপল লাভ জেহাদৰ এংগল এই মুহূৰ্তত সন্মুখলৈ আহিছে পূৰ্বতে আপুনি আমাক জনাইছিল যে লাভ জেহাদৰ কৰবাত কিবা এটা এংগল থাকিব পাৰে আৰু সেই সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ উঠিছে নিশ্চয় নিশ্চয় জয়ন্ত আমি বৰ্তমান সদৰ আৰক্ষী থানাত উপস্থিত আছো আৰু যিটো ঘটনাৰ সবিশেষ আমাৰ হাতত আহি পৰিছে আমি বৰ্তমানে অপেক্ষা কৰিছো যে সাদ্দাম হুছেইনক যি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা আমি অপেক্ষা কৰিছো কিন্তু ধেন্তাঘাটৰ পৰা যি 15 জুনত এই যুৱতীগৰাকী গৈছিলে খেৰণীলৈ আৰু খেৰণীৰ পৰা যুৱতীগৰাকী আহিছিল নগাঁৱলৈ নগাঁৱৰ বৰঘাট যি বাইপাছলৈ আহিছিলে আৰু বৰঘাট বাইপাছতে সাদ্দামক লগ পাইছিলে সাদ্দামে 16 জুনৰ দিনা সাদ্দামে লগ পাইছিলে আৰু সাদ্দামে সেই সময়ত এই যুৱতীগৰাকীক কৈছিল যে তেওঁ বিভিন্ন গাড়ী বা বিভিন্ন ধৰণৰ চিনাকি আছে আৰু সেই তেনেধৰণে চিনাকি হৈ পেলাই যুৱতীগৰাকীৰ নম্বৰ সংগ্ৰহ কৰিছিলে আৰু তাৰপিছত সেই যুৱতীগৰাকীক নিশা যুৱতীগৰাকীয়ে পুনৰ ফোন কৰিছিল সাদ্দামক যে তেওঁ শিলচৰলৈ যাব বিচাৰে গতিকে শিলচৰ যাবলৈ তেওঁক গাড়ী ঠিক কৰি দিব লাগে আৰু তাৰপিছত সাদ্দামে তেওঁক কৈছিল যে তেওঁৰ যিহেতু এখন ছুইফ্ট ডিজায়াৰ বাহন সাদ্দামৰ আছে তেওঁক মাতি দিছিল মৰিগাঁও বাছ ষ্টেণ্ডলৈ মাতিছিলে আৰু মৰিগাঁও বাছ ষ্টেণ্ডৰ যুৱতীগৰাকী গৈছিলে যোৱাৰ পিছত সাদ্দামে নিজৰ বাহনত উঠাই লৈছিলে আৰু তাতেই তৰ্কাতৰ্কি হৈছিল তাতেই সাদ্দামে যি এই যুৱতীগৰাকীক যি ডিঙি চেপি হত্যা কৰিছিলে মই পুনৰ কৈছো যে আমি সদৰ থানা আৰক্ষী থানাত আছো আৰু ঘটনাৰ সবিশেষ আমাৰ হাতত আছে এটা কথা ক'ব লাগিব যে এই ঘটনাটোত আৰু এটা এংগল যি জয়ন্ত পোহৰলৈ আহিছে মই এটা কথা ক'ব লাগিব যে যিগৰাকী যুৱতীক বৰ্তমান হত্যা কৰা হ'ল সেই যুৱতীগৰাকী কিন্তু হত্যা কৰাৰ পূৰ্বে সাদ্দামে যৌন উৎপীড়ন চলাইছিলে আমাৰ হাতত যি খবৰ আছে সাদ্দামে যুৱতীগৰাকীক জোৰ জবৰদস্তি নিজৰ বাহনত উঠাই পেলাই তেওঁৰ লগত জোৰ জবৰদস্তি কৰিছিলে আনকি মৃতদেহৰ যি উঠত যিগৰাকী যুৱতী তেওঁৰ মৃতদেহত মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ আছিলে সেই সময়তে আমি কৈছিলোঁ যে হয়তো কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰিব পাৰে আৰু এই কাৰ্বি যুৱতীগৰাকীক ধেন্তাঘাটৰ এই কাৰ্বি যুৱতীক সাদ্দামে সেই নিশা কৰিছিল কি যি তেওঁক জোৰ জবৰদস্তি তেওঁলোকৰ ওপৰত যৌন উৎপীড়ন চলাইছিলে যৌন শোষণ চলাইছিলে আৰু তাৰপিছত যুৱতীগৰাকীয়ে কৈছিল যে মই এই বিষয়ে আৰক্ষীক অৱগত কৰিম আৰক্ষীক কমপ্লেইন দিম আৰু সেয়াই কাল হ'ল তাৰপিছতে সাদ্দামে যুৱতীগৰাকীক নিজৰ বাহনত থকা গামোচাৰে টেটু চেপি হত্যা কৰি নগাঁৱৰ চিকিৎসা মহাবিদ্যালয়ৰ ওচৰৰ ৰাজ্যিক ঘাইপথৰ ওচৰত এটা শিৱ মন্দিৰৰ সন্মুখত মৃতদেহ পেলাই থৈ গৈছে এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে একাংশ যি এনেধৰণৰ যি অপৰাধীয়ে নগাঁৱত কি ধৰণে সন্ত্ৰাস চলাইছে নগাঁৱৰ মৰঙিয়াল সাদ্দামৰ ঘৰ সাদ্দামে এখন ছুইফ্ট ডিজায়াৰ বাহন লৈ পেলাই ভাড়া মাৰে আৰু বিভিন্ন ধৰণৰ কাম কৰে আৰু দিনৰ দিনটো বৰঘাট বাছ ষ্টেণ্ডত থাকে আৰক্ষীয়ে সাদ্দামক অতি শীঘ্ৰে ধৰাত সফল হ'ল এটা কাৰণে কাৰণ যেতিয়া পৰিয়ালটোৱে এইগৰাকী যুৱতীৰ যেতিয়া মোবাইল নাম্বাৰ দিয়াৰ পিছত সেই মোবাইল নাম্বাৰৰ কল লিষ্ট উলিয়াই পৰীক্ষা কৰি সেই যুৱতীগৰাকীৰ মোবাইলত কাৰ কাৰ ফোন আহিছিলে এইসমূহ চোৱাৰ পিছতে স্থিতি স্পষ্ট হ'ল
আৰু যুৱতীগৰাকীৰ সৈতে সাদ্দামৰ বহুবাৰ কণ্টেক্ট হৈছিলে, বহুবাৰ যোগাযোগ হৈছিলে আৰু সেই তথ্যৰ ভিত্তিত সাদ্দামক আটক কিন্তু দিলুৎ পল যোৱা এটা মাহ ধৰি আৰক্ষীৰ কিন্তু যথেষ্টখিনি তাত গাফিলতি আছিল, কাৰণ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু এই যুৱতীগৰাকী অৱশেষত চিনাক্ত হ'ল কাৰ্বি আংলঙৰে আছিল এইগৰাকী যুৱতী। আন এটা পৰিয়ালে সৎকাৰ কৰিবলগীয়া হ'ল, গতিকে আৰক্ষীৰ যথেষ্টখিনি তাত শিথিলতা আছিল, দুৰ্বলতা আছিল, যাৰ বাবে আজি এমাহ পিছতহে প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ল। নিশ্চয় নিশ্চয় শিথিলতা আৰক্ষী নিশ্চয়কৈ আছে আৰু লগতে পৰিয়ালটোৰ শিথিলতা আছে। পৰিয়ালটোও কিন্তু যুৱতীগৰাকী যেতিয়া নাইকিয়া হোৱাৰ পিছত অন্ততঃ যদি সোনকালে এসপ্তাহৰ ভিতৰত যদি এজাহাৰ দাখিল কৰা হ'লে, কাৰণ যিহেতু সেই সময়ত নগাঁও আৰক্ষী অধীক্ষকে কৈছিলে যে ক'ৰবাত যদি যুৱতী নিৰুদ্দেশ হৈ আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক। কিন্তু সেই সময়ছোৱাত প্ৰথম অৱস্থাত কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ লগত যোগাযোগ কৰা নাছিলে। বহু পলমকৈ সেই পৰিয়ালটোৱে এজাহাৰ দিছিলে, ভাবিছিলে তেওঁলোকে যথেষ্ট অসাৱধান যে তেওঁলোকৰ যুৱতীগৰাকী ওলাই গৈছে, লগৰীয়া ঘৰলৈ ওলাই গৈছে, ইমান দিন কিয় অহা নাই সেই বিষয়ে তেওঁলোকে কোনো অনুসন্ধান কৰা নাছিলে। আৰু যেতিয়া খেৰণিৰ পৰা আহি পেলাই নগাঁৱত দুৰ্ভাগ্যজনকভাৱে সাদ্দামৰ হাতত প্ৰাণ দিব লগা হ'ল, তাৰপিছতে এই ঘটনাটো পোহৰলৈ আহিছে। আৰু মই এটা কথা কৈছোঁ যে এগৰাকী কিন্তু এই জনজাতীয় যুৱতীগৰাকী কিন্তু সাদ্দামে যৌন উৎপীড়ন, বলাৎকাৰ কৰিছে, তাৰপিছত হত্যা কৰিছে। এটা অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি পুনৰ কৈছোঁ, আমি নিউজ 18 অসম নটিছে প্ৰথম পোহৰলৈ আনিছোঁ এই ঘটনা। হত্যা কৰাৰ পূৰ্বে কিন্তু যৌন উৎপীড়ন চলোৱা হৈছে আৰু যুৱতীগৰাকী যেতিয়া কৈছিল যে এই সমগ্ৰ ঘটনাৰ কথা মই আৰক্ষীক অৱগত কৰিম, আৰক্ষীক মই এই বিষয়ে অভিযোগ দিম বুলি যেতিয়া কৈছিলে, তেতিয়াই সেই যুৱতীগৰাকী হত্যা কৰাইছিল ডিঙি চেপি পেলাই। বৰ্তমান সাদ্দামক আটক কৰাইছে। কিন্তু সাদ্দাম অতি চতুৰ অপৰাধী। সাদ্দামে যিগৰাকী তেওঁৰ গাড়ী চালক আছিলে, সেই গাড়ী চালকগৰাকীকো এই কাহিনীৰ লগত ফচাব বিচাৰিছিলে, কিন্তু আৰক্ষীয়ে সেই গাড়ী চালকগৰাকীৰ ওপৰত অনুসন্ধান কৰিছিলে। সেই গাড়ী চালক সাদ্দামৰ যিগৰাকী গাড়ী চালক আছে, সেই গাড়ী চালকগৰাকীয়ে কৈছিল যে সেইদিনা তেওঁ বুজাই লৈ গৈছিলে, তেওঁ ইয়াত নাছিলে। সেই বুলি কোৱাৰ পিছত আৰক্ষীয়ে বিভিন্ন ধৰণৰ পৰীক্ষা কৰিলে, টুল গেটত তেওঁ যিখন গাড়ী লৈ গৈছিলে তাৰ ফটো পোৱা গ'ল। তেতিয়া তেওঁলোকে নিশ্চিত হ'ল যে সাদ্দামে এই ঘটনা সংঘটিত কৰিছে আৰু তাৰপিছত সাদ্দামক অধিক জেৰা কৰাৰ পিছত সাদ্দামে সকলোবোৰ স্বীকাৰ কৰিলে। দিলুৎ পল, যৌন উৎপীড়ন, লাভ জেহাদ, বিভিন্নখিনি প্ৰসংগ এই মুহূৰ্তত সন্মুখলৈ আহি আছে। আনহাতে ৰহাৰ যিটো পৰিয়ালে কাৰ্বি আংলঙৰ ধেন্তাঘাটৰ এই যুৱতীগৰাকীৰ সৎকাৰ কৰিলে, তেওঁলোকৰ নিৰুদ্দিষ্ট যুৱতীগৰাকী বা তেওঁলোকৰ কন্যা সন্তানৰ মৃতদেহ বুলি ভাবি ভুলবশতঃ সৎকাৰ কৰিলে। গতিকে সেই ৰহাৰ সেই যুৱতীগৰাকীৰ ক্ষেত্ৰতো লাভ জেহাদৰ কিবা এটা তেনেকুৱা এংগল দেখিবলৈ পোৱা হৈছিল সেই সময়ছোৱাত। গতিকে দুইটা ঘটনা কাকতলীয়াভাৱে লাভ জেহাদৰ এটা যেন ঘটনা ইয়াৰ মাজত জড়িত হৈ আছে, সেই এটা চাঞ্চল্যকৰ খবৰ। একেদৰে DNA পৰীক্ষা কৰাৰ কথা নগাঁও আৰক্ষীয়ে উল্লেখ কৰিছে। সেই সন্দৰ্ভত কেনেকুৱা ধৰণৰ তৎপৰতা এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে? নিশ্চয় নিশ্চয় ইতিমধ্যে DNA পৰীক্ষা কৰা হৈছে, DNA চেম্পুল লোৱা হৈছে। কিন্তু আৰক্ষীও বৰ্তমান নিশ্চিত হৈছে যে এগৰাকী কাৰ্বি আংলঙৰ যুৱতীগৰাকীয়ে, কাৰণ সকলো কথা বতৰা, ফোন নম্বৰ, তেওঁৰ যি মোবাইল ফোনৰ নাম্বাৰ, কল লিষ্ট, এইবিলাক সকলো পৰীক্ষা কৰিছে, সেই সকলোবিলাক এভিডেঞ্চ মিলিছে। গতিকে DNA মাত্ৰ এক আনুষ্ঠানিকতাৰ বাকী থাকিব। কিন্তু ধেন্তাঘাটৰ সেই যুৱতীগৰাকীয়ে আছিলে নগাঁৱৰ উদ্ধাৰ হোৱা মৃতদেহটোৰ, সেইগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু এই যুৱতীগৰাকীক অতি জঘন্যভাৱে নিৰ্যাতন চলাই তাৰপিছত গাড়ীৰ ভিতৰত হত্যা কৰিছিলে সাদ্দামে। আৰু সাদ্দামক জেৰা কৰাৰ পিছতে সকলো কথা পোহৰলৈ আহিছে আৰু সাদ্দামে কি কি এভিডেঞ্চ বৰ্তমান লুকুৱাইছিলে সেইবিলাক সামগ্ৰী বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে আৰু অতি শীঘ্ৰেই সাদ্দামক দোষী প্ৰমাণিত কৰাৰ বাবে নগাঁও আৰক্ষীয়ে কিন্তু সকলো ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ দিলুৎ পল। সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টত বিজেপিৰ চিন্তন বৈঠক। দুদিনীয়াকৈ অনুষ্ঠিত বৈঠকত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি, লগতে মন্ত্ৰী, বিধায়ক, সাংসদ, সাধাৰণ সম্পাদক, উপসভাপতি প্ৰভাৰীয়ে অংশগ্ৰহণ কৰিছে এই বৈঠকত। ২৬ নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত বৈঠকত আলোচনা। আজি নিশাটো মেফেয়াৰ ৰিজৰ্টতে কটাব বিজেপি নেতা আৰু মন্ত্ৰীসকলে। ইফালে ২০২৬ত বিজেপিৰ বিধায়কসকলে বৰ্তমানৰ সিটিং MLA-সকলে টিকট পাবনে নাই সেই সম্পৰ্কত আজিও কেইবাগৰাকীও নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাম নকৰা বিজেপি বিধায়কৰ কৰ্তন হ'ব টিকট, জনতাৰ আস্থা হেৰুওৱা বিধায়কে হেৰুৱাব টিকট, ২৬ত অহংকাৰী বিধায়কৰ কটা যাব টিকট। চিন্তন বৈঠকত এই বিস্ফোৰক মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ। এই নীতিটোৱে শুদ্ধ নীতি। টিকট কটা যাব পাৰে, 100% টিকটটো কটা যাব। কাম নকৰিলে টিকট কটা যাব। যাৰ যিজন বিধায়কে গণভিত্তি হেৰুৱাইছে, ৰাইজৰ লগত সম্পৰ্ক ভাল ৰখা নাই,
অভিমান আহিছে পাৰ্টীয়েতো এই বিধায়কক টলাৰেট নকৰে নে এই বিধায়ককটো গ্ৰহণ নকৰিব না লিষ্টখন দীঘলীয়া হ'ব নেকি এবাৰ টিকট কটাৰ চাওক লিষ্টখন দীঘলীয়া হয় নে নহয় সেইটো লিষ্ট ওলালেহে গম পোৱা যাব লিষ্ট নোলালে কেনেকৈ কোৱা যায় কালি যিখন মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক আছিলে মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈছে যে মই কাৰো মুখলৈকে নাচাওঁ যদি ৰাইজৰ আচলতে আস্থা হেৰুৱাইছে মানে অকল অসমৰ ফালে চাব লাগে আই অসমীৰ মংগল কেনেকৈ হয় আই অসমীক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ আই অসমীৰ স্বাৰ্থপূৰ্তি কেনেকৈ হয় আই অসমীক কি কৰিলে আমি সেৱা কৰিব পাৰোঁ এইটোৱে চকু দিব লাগে আৰু বেলেগ ক'তো চকু দিব নালাগে আজি প্ৰকাশ কৰিব আপোনালোকে ইয়াতে কৰিব কি ক'লে ইয়াত থাকিব হয় চিন্তন বৈঠক আৰু এই বৈঠকত আমাৰ সংগঠন মন্ত্ৰী BL সন্তোষজী উপস্থিত থাকিব আৰু আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 50 জন আমাৰ মন্ত্ৰী বিধায়ক সাংসদ পাৰ্টিৰ কাৰ্যকৰ্তাক মতা হৈছে আৰু নিশ্চয় 26ত ইলেকশ্যন আছে আৰু আমি 26ত চৰকাৰ কৰিব লাগিব তাৰ ওপৰত কিছুমান হয়তো আমাক নিৰ্দেশ দিব কেনেকৈ পাৰ্টিটো আগুৱাই লৈ যাব লাগিব এই কথাবিলাক চাই আলোচনা সাৰ্ভে ৰিপৰ্ট আহিব বহু বিধায়কৰ এবাৰ টিকট কটা যোৱাৰ সম্ভাৱনা আছে কালি দিলীপ শইকীয়াই কৈছে সভাপতিয়ে গণ্ডগোলীয়া বিধায়ক এবাৰ আউট হ'ব আৰু নতুন মুখে সম্ভাৱনা আছে কি ক'ব আলোচনাটো এই বিষয়টো নিশ্চয় হ'ব নিশ্চয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি জনামতে 64 জন আমাৰ বিধায়ক আছে আৰু নিশ্চয় 126টা সমষ্টি আছে তো নতুন মুখটো নিশ্চয় আহিব নতুন ঠাইত টিকেট পাবই যাতে ধৰি লওক তিতাবৰত পাবই শিৱসাগৰত পাব নাজিৰাত পাব এনেকৈ যিবিলাক ঠাইত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বা আমাৰ এলায়েন্স পাৰ্টনাৰ বিধায়ক নাই সেইবিলাকত নতুন মুখৰ কথা আমি চিন্তা কৰিছোঁ নতুন মানুহক টিকেট দিয়া হ'ব ভাৰতীয় জনতা পাৰ্টি অসম তথা দেশবাসীৰ কাৰণে অতি দায়বদ্ধতাৰে কাম কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশে যোৱা এটা দশক আৰু অন্যহাতে অসমতো ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন হোৱাৰ পিছৰ সময়ৰ পৰাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি উন্নয়নৰ দিশেৰে আজি অসমখনক অসমৰ প্ৰতি জাতি জনগোষ্ঠী ভাষা ভাষী লোকক খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ বিভিন্ন প্ৰশ্নত আজি দায়বদ্ধতাৰে আমি কাম কৰিছোঁ আৰু আগন্তুক দিনত আমি কেনেধৰণেৰে আমাৰ এই সমাজখনক আৰু শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কি নীতি কি চিন্তাৰে আমি আগুৱাই যাম তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ এটা উচ্চস্তৰীয় বৈঠক ইয়াতে অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে আমি সকলো গোট খাইছোঁ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি সংযুক্ত হৈছোঁ হোটেল মেফেয়াৰ ৰিজৰ্টৰ পৰা হীৰক দুদিনীয়া কাৰ্যসূচীৰে চিন্তন বৈঠক য'ত BL সন্তোষে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক ৰুদ্ধদ্বাৰ বৈঠক 2026 ৰণনীতি প্ৰস্তুত কৰাৰ বাবে এই বৈঠক বিশেষভাৱে তাৎপৰ্য বহন কৰিছে চোৱাক যিহেতু 26ৰ নিৰ্বাচনলৈ মাজৰ মাত্ৰ 7টা মাহ বাকী আছে আৰু এই 7টা মাহ বাকী থকা অৱস্থাত বিজেপিয়ে পূৰ্বতকৈ যিহেতু আসন বৃদ্ধি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বৈঠক অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু তেওঁলোকে দুটা দিন পূৰ্বৰে পৰা দুটা দিন পূৰ্বে বিটিএডি নিৰ্বাচনৰ বৈঠক আৰম্ভ কৰিছিল আৰু তাৰ পিছত কালি যিহেতু মুখ্যমন্ত্ৰীয়ে যিসকল বিজেপি বিধায়ক সাংসদ লগতে CM আছে আৰু আন যিসকল আচলতে জিলা সভাপতি তেওঁলোকৰ লগত বৈঠক অনুষ্ঠিত কৰিছিলে আৰু বৈঠকত আচলতে কেতবোৰ তেওঁলোকে নিৰ্দেশনা দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে যাতে যিবোৰ সমষ্টিত আচলতে এতিয়াও দুৰ্বল হৈ আছে তেনে সমষ্টিসমূহ শক্তিশালী কৰাৰ বাবে নিৰ্দেশ দিছে প্ৰতিজন বিধায়ককে 26ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে ইতিমধ্যে গণনা আৰম্ভ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু সমষ্টিত পূৰ্বতকৈ যাতে শক্তিশালীভাৱে লাগিব পাৰে তাৰ প্ৰতি তেওঁলোকে মনোনিৱেশ দিছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে তাৰ পিছতে আজি শনিবাৰ দিনটোত এখন বৈঠক অনুষ্ঠিত কৰা হৈছে যিখন হৈছে চিন্তন বৈঠক আৰু হোটেল যি সোণাপুৰৰ মেফেয়াৰ আছে সেই মেফেয়াৰ হোটেলত এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে য'ত 26ৰ কেনেদৰে আচলতে 26ত তেওঁলোকে সমষ্টিয়ে যাব বা নিৰ্বাচনত কি ৰণনীতি প্ৰস্তুত কৰিব সেই বিষয়ে এই যিখন বৈঠক মেফেয়াৰ বৈঠক আছে মেফেয়াৰ বৈঠকত আলোচনা কৰা হৈছে য'ত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে ৰাজ্যিক বিজেপি সভাপতি উপস্থিত আছে আৰু বছা যিসকল আচলতে বিজেপিৰ কাৰ্যকৰ্তা অথবা
বিজেপি যিসকল পদবী বিভিন্ন ধৰণৰ পদবীত আছে তেওঁলোকক এই যিখন বৈঠক আছে সেই বৈঠকত নিমন্ত্ৰণ জনোৱা হৈছে আৰু সকলো যিসকল মন্ত্ৰী আছে সেই মন্ত্ৰীসকলক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু 8:30 বজাৰ পৰা যিখন বৈঠক অনুষ্ঠিত হৈছে সেই বৈঠকখন ইতিমধ্যে চলি আছে আৰু বৈঠকখন 2টা দিন ধৰি এই বৈঠক চলিব আৰু বিশেষকৈ যিহেতু বৈঠকত আজিৰ দিনটো সমাপ্ত হোৱাৰ পিছত কিন্তু কোনো এজন যি 50 পৰা 51 জন লোক আছে কোনো এজন লোকে কিন্তু তেওঁলোকে বৈঠক সমাপ্ত কৰাৰ পিছত ঘৰলৈ নাযায় তেওঁলোকে ইয়াতে প্ৰবাস কৰিব অৰ্থাৎ তেওঁলোকে আজি ইয়াতে থাকিব এই নিশালৈকে এইখন বৈঠক হ'ব আৰু কালি যেতিয়ালৈকে বৈঠক সমাপ্ত বিয়লি ভাগত হ'ব আৰু বৈঠক সমাপ্ত বিয়লি ভাগত হোৱাৰ পিছতে তেওঁলোকে নিজ ঘৰলৈ যদি প্ৰস্থান কৰিব আৰু এই বৈঠকখনত বিশেষকৈ এনেধৰণৰ চোৱা হৈছে যে যিবোৰ সমষ্টিত আচলতে বিজেপি দুৰ্বল হৈ আছে সেই বিজেপি দুৰ্বল হৈ থকা সমষ্টিসমূহত আচলতে কেনেদৰে আগুৱাই লৈ যাব পাৰে আৰু চৰকাৰী আঁচনিসমূহ আচলতে ভালদৰে লাভ কৰিছে নে নাই সেই সম্পৰ্কেও এই যিখন বৈঠকত সেই বৈঠকত চোৱা হৈছে আৰু তাৰপিছতে যিসকল বিজেপি কাৰ্যকৰ্তা আছে সেই বিজেপি কাৰ্যকৰ্তাসকলক যিসকল আচলতে লোকে আচলতে পাবলগীয়া লোকে তেওঁলোকৰ যিবোৰ হিতাধিকাৰীসকলে এতিয়াও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে যাতে নাম ল'ব লাগিব নাম লৈ তেওঁলোকে চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু বিশেষকৈ কেতবোৰ ইছ্যু বিশেষকৈ যি চাব যায় উচ্ছেদৰ ইছ্যুটো ৰাজ্যত ইতিমধ্যে গ্ৰাস কৰি উঠিছে উচ্ছেদৰ ইছ্যুটোৱে তেওঁলোকক আচলতে লাভান্বিত কৰিব নে লোকচানলৈ ঠেলি দিব এই সম্পৰ্কতো BL সন্তোষৰ সৈতে আলোচনা কৰা হৈছে আৰু BL সন্তোষে বিশেষকৈ মাৰ্গদৰ্শন কৰিব আৰু মাৰ্গদৰ্শন কৰি তেওঁলোকক কেতবোৰ নীতি নিৰ্দেশনা দিব কাৰণ এই 7 মাহ বাকী থকা অৱস্থাত তেওঁলোকে কেনেদৰে আগুৱাই লৈ যাব লাগে সেইসমূহ নীতি নিৰ্দেশনা দিব তাৰপিছতে মন্ত্ৰীসকলে বিধায়কসকলক ক'ব যিসকল জিলাৰ মন্ত্ৰীসকল আছে তেওঁলোকে বিধায়কসকলক ক'ব আচলতে কেনেদৰে আগুৱাই লৈ যাব পাৰে বা কেনেকৈ কি কাম কৰিব লাগে সেই সম্পৰ্কত জনাব এই বৈঠকখনৰ উপৰিও মই ক'ব বিচাৰিম যে ইয়াৰ দুদিন পিছতে হয়তো আন এখন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে য'ত ৰাষ্ট্ৰীয় নেতৃত্ব অহাৰ সম্ভাৱনা আছে আৰু আন কেতবোৰ দিশবোৰ এই যিখন বৈঠক আছে চিন্তন বৈঠক সেই চিন্তন বৈঠকত বিশেষকৈ আলোচনা কৰা হৈছে আৰু যদি চাব যে সকলো ৰাজ্যত যদি চাব যে যিকোনো নিৰ্বাচন বিজেপি যি নিৰ্বাচন অনুষ্ঠিত হোৱা সময়তে বিজেপিয়ে এখন চিন্তন বৈঠক অনুষ্ঠিত কৰে 7 পৰা 8 মাহৰ সময় বাকী থকা অৱস্থাত ঠিক একেদৰে এইখন 26 নিৰ্বাচনৰ পূৰ্বে প্ৰথমখন চিন্তন বৈঠক লোকসভা নিৰ্বাচনৰ সময়তো BL সন্তোষে মাৰ্গদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিল আৰু BL সন্তোষে মাৰ্গদৰ্শন কৰাৰ পিছতেই তেওঁলোকক বিভিন্ন ধৰণৰ কাম কাজবোৰ বটাই দিছিলে আৰু একেদৰে এই ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকৰ BL সন্তোষে যিখন বৈঠকৰ অধ্যক্ষতা কৰিছে সেই বৈঠকখনৰ জৰিয়তে আজিৰ পৰা যিহেতু এক প্ৰকাৰ নিৰ্বাচনৰ বাবে যিহেতু বিজেপিয়ে যুদ্ধ সদৃশ পৰিৱেশ বা যুদ্ধমুখীভাৱে তৎপৰতা আৰম্ভ কৰিছে এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে বৈঠকখন 8:30 বজাৰ পৰা হৈছে 8:30 বজাৰ পৰা ইতিমধ্যে বৈঠকখন চলি আছে বিভিন্ন ধৰণৰ যিহেতু ৰণনীতি সেই ৰণনীতিসমূহ প্ৰস্তুত কৰা হ'ব এই বৈঠকতে আৰু সেই ৰণনীতিসমূহৰ জৰিয়তে 26ত বিজেপিয়ে সমষ্টিসমূহে কাম কৰিব আৰু এটা কথা ক'ব বিচাৰিম যে যিসমূহ আচলতে গণ্ডগোলীয়া বিধায়কৰ কথা কোৱা হৈছে কালি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কৈছিলে গণ্ডগোলীয়া বা অহংকাৰী যিসকল বিধায়ক বা কিছুমান পূৰ্বে মন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে যে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে অহংকাৰী বিধায়কে টিকট নাপাব আৰু গণ্ডগোল প্ৰতিফলিত হোৱা বিধায়কেও নাপাব গণভিত্তি হেৰুৱা বিধায়কে নাপাব গতিকে সেয়াও আলোচনা হোৱাৰ সম্ভাৱনা থাকিব বৈঠকত সেয়াও অত্যন্ত লক্ষণীয় হ'ব হিৰক আমি ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত হুজাই নীলবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে 3 জনৰ মৃত্যু নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা সুইফ্ট বাহনৰ হাফলঙৰ মৌলাংপঙৰ ৰাহুল দিব্ৰেগাৰ নামৰ এজন লোকৰ মৃত্যু হয় উদ্ধাৰ হোৱা নাই মৃত আন 2 জনৰ পৰিচয় আন এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ আহত লোকজন হুজাইৰ নতুন বজাৰৰ বিপন সিং দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS02W6439 মৃত লোকজনক জোৰাপুখুৰী জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি জোৰাপুখুৰী জিলা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে মৃতদেহ আজি পুৱতি নিশা আমাৰ নীলবাগান মুবাৰক বস্তিত যিখন দলং আছিলে দলংৰ ৰেলিঙত গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ থকা এখন চুইফ্ট ডিজায়াৰে খুন্দিয়া মাৰিছিলে আৰু 4জন আৰোহী আছিলে তাৰ ভিতৰত 3জন থিতাতে নিহত হৈছে আৰু সংকটজনক অৱস্থাত এজন উদ্ধাৰ হৈছে আৰু যিজন জীৱিত আছে প্ৰথমতে তেওঁক হুজাই হাম হস্পিটেলত প্ৰেৰণ কৰা হৈছিলে পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু মৃত্যু হোৱা 3জন লোক ইতিমধ্যে জোৰাপুখুৰী হস্পিটেলত ৰখা হৈছে আৰু ইয়াৰ ভিতৰত এজন লোক হাফলঙৰ বুলি জানিব পৰা গৈছে 2জনৰ পৰিচয় এতিয়ালৈকে লাভ কৰিব পৰা নাই আৰু জীয়াই থকা লোকজন হুজাই নতুন বজাৰৰ বুলি জানিব পৰা গৈছে
বন বিভাগৰ বিশাল বাহিনীয়ে ৰেংমা সংৰক্ষিত বনাঞ্চলত আৰম্ভ কৰিছে জৰীপ অসমীয়া ভাষী লোকক উচ্ছেদ কৰাৰ পাছতে বেদখলকাৰীৰ কবলত ৰেংমা সংৰক্ষিত বনাঞ্চল তহিলং কৰি তামোলবাৰী পতা লোকক উচ্ছেদ কৰাৰ দাবী জনাইছে দল সংগঠনে সংৰক্ষিত বনাঞ্চলত তামোলবাৰী শ বিঘা ভূমিত সন্দেহজনক লোকৰ ঘৰবাৰী উৰিয়াম ঘাটৰ ফটো চাওক গোটেইবোৰ তামোল পানৰ বাৰী ৰেংমা সংৰক্ষিত বনাঞ্চল বেদখলৰ ঘটনা মুখ্যমন্ত্ৰীয়ে উদঙাই দিয়াৰ পাছতে হাহাকাৰ লাগিছে গোলাঘাট জিলাৰ উৰিয়াম ঘাটত বন বিভাগৰ বিশাল বাহিনীয়ে ৰেংমা সংৰক্ষিত বনাঞ্চলত আৰম্ভ কৰিছে জৰীপ সম্পূৰ্ণ হোৱা মাত্ৰকে ৰেংমা বনাঞ্চল তহিলং কৰি তামোলবাৰী পতা লোকক উচ্ছেদ চলোৱাৰ দাবী দল সংগঠনৰ লোকসকলক অসম চৰকাৰে যেনেদৰে আচলতে উচ্ছেদৰ এটা ব্যৱস্থা কৰিছে সেই উচ্ছেদৰ ব্যৱস্থাক আমি আদৰণি জনাইছো 2010 চনৰ পৰা বেদখল চলিছে ৰেংমা সংৰক্ষিত বনাঞ্চলত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে অঞ্চলটোত বাস কৰা অসমীয়া ভাষী লোকক উচ্ছেদ কৰাৰ পাছতে বেদখলকাৰীৰ কবলত পৰিল ৰেংমা বনাঞ্চল ধিং মৈৰাবাৰী লাহৰীঘাট আদি ঠাইৰ পৰা অহা লোকে তহিলং কৰিলে বনাঞ্চলখন দেখিছো 10 চন মানৰ পৰা কিছুমান অচিনাক্ত মানুহ তাত থিতাপি ল'বলৈ ধৰিলে মানে ধৰি লওক একে ৰাতিয়ে টিং মানে একেদিনাখনে কিনাৰ টিং কিছুমান ঘৰ বনা জুপুৰি সৰু সৰু জুপুৰি কিছুমান এনেকুৱা এটা ৰূপত আহিবলৈ ধৰিলে ধিং মৈয়াবাৰী নগাঁও এইটো দিশৰ পৰা আহি পেলাই বাছ এখন চলে সেই বাছখনত এইটো আচলতে সজমিন তদন্ত এতিয়া হৈ আছে ৰেংমা সংৰক্ষিত বনাঞ্চলত পতা তামোলবাৰীক আধাৰ কৰি একাংশ লোকে গঢ়ি তুলিছে বিশাল সুপাৰী কাৰখানা সেই সুপাৰী কাৰখানাত কাম কৰিবলৈ অহা সন্দেহজনক লোকেৰে ভৰি পৰিছে উৰিয়াম ঘাট নগাঁও আৰু মৰিগাঁৱৰ পৰা চলা দুখন বাছত উৰিয়াম ঘাটলৈ দিনৌ সন্দেহজনক নাগৰিকৰ সুদ পোৱাৰ অভিযোগ দল সংগঠনৰ এইসকলক ইয়াত আচলতে প্ৰতিষ্ঠা কৰিব স্থাপন কৰিবৰ কাৰণে ইয়াত আচলতে কিবা এটা শক্তি আছে নেকি গতিকে আমি টাই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ অতি সোনকালে এইবিলাক উচ্ছেদ কৰিব লাগে আৰু লগতে মুখ্যমন্ত্ৰী মহোদয় যেটো এটা একদম এটা নিৰ্দেশ দিছে এই নিৰ্দেশটো তেখেতলোকে আচলতে আজি 4 দিনত ভৰি দিছে তৎকালীনভাৱে আচলতে জৰীপ চলি আছে আৰু খুব সোনকালে চাগে অনুভৱ কৰিছোঁ এই উচ্ছেদ আৰম্ভ হ'ব উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত শুকুৰবাৰে সম্পন্ন হৈছে 4ৰ্থ দিনৰ জৰীপ 40খন গাড়ীৰে গুৱাহাটী নগাঁও যোৰহাট তেজপুৰৰ পৰা অহা বন বিষয়াই 20টা দলত ভাগ হৈ চলাইছে জৰীপ চলাওঁতে ড্ৰোনৰো সহায় লৈছে বন বিভাগে দুচলা 3 পাতেৰে ঘৰ সজা সন্দেহজনক লোকে কেনেকৈ 200-300 বিঘা মাটিৰ গৰাকী হ'বলৈ পালে সেই তথ্য প্ৰকাশ পাব বন বিভাগৰ জৰীপত তাৰ পাছতে গোৱালপাৰা জিলাৰ দলে গোলাঘাট জিলাৰ উৰিয়াম ঘাটত চলাব উচ্ছেদ অৱশ্যে খিলঞ্জীয়া লোকক উচ্ছেদ নকৰিবলৈ চৰকাৰ প্ৰশাসনক সকীয়াই দিলে টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াই সকল যিসকল বেদখলকাৰী লগতে আমাৰ খিলঞ্জীয়া কিছুমান গাঁও পুৰণা গাঁও লাগি আছে এই খিলঞ্জীয়াসকলৰ যাতে কোনো ধৰণৰ খিলঞ্জীয়াসকলৰ বাৰী ঘৰত যাতে এস্কেভেটৰ আশ্ৰয় নপৰে তাৰ বাবেও আমি চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ 15 বছৰৰ ভিতৰত ৰেংমা সংৰক্ষিত বনাঞ্চলৰ চেহেৰা সলাই পেলোৱা লোকসকলক উচ্ছেদ কৰালৈ আগ্ৰহেৰে অপেক্ষা কৰিছে উৰিয়াম ঘাটৰ স্থানীয় লোকে সৰু পথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে সৰুপথাৰ উৰিয়াম ঘাটত জোৰদাৰ গতিত চলিছে বনাঞ্চলৰ ভূমিৰ জৰীপ ইতিমধ্যে 4 দিন সম্পূৰ্ণ হ'ল জৰীপ চলোৱাৰ নগাঁও লাহৰীঘাট ধিং আদি অঞ্চলৰ পৰা বাছেৰে আহি উজনিৰ গোলাঘাটৰ জনগাঁথনি সলনি কৰিব বিচাৰিছে একাংশই এই অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন বিভাগৰ জৰীপ
আৰম্ভ হোৱাৰ লগে লগে হাহাকাৰ লাগিছে উৰিয়াম ঘাটত মৰিগাঁৱৰ পৰা গৈ 20 বছৰ ধৰি তাত বাস কৰি আছে বহু লোকে এই কথা নিজেই স্বীকাৰ কৰিছে একাংশ বেদখলকাৰীয়ে উৰিয়াম ঘাটত থাকিলেও মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ হাতিলৰুৱা পথাৰ টেঙাগুৰি গাঁও পঞ্চায়তৰ অধীনত ভোট দিবলৈ যায় দয়ালপুৰ দলনি পথাৰ খেৰবাৰী আদিত থকা লোকসকলেও ভোটৰ সময়ত লাহৰিঘাটত ভোট দিবলৈ যায় অধিকাংশ লোকৰ ভোটাধিকাৰ সৰু পথাৰ সমষ্টিত নাই মৰিগাঁও নগাঁও ঢিং বটদ্ৰৱা লাহৰিঘাটৰ পৰা অবৈধভাৱে প্ৰব্ৰজন কৰি সংখ্যালঘু লোকসকলে উৰিয়ামঘাট সীমান্তৰ দয়াং ৰেংমা অঞ্চলত ভূমি বেদখল কৰিছে বহু বেদখলকাৰীক নগায়ো সংস্থাপন দিছে এইসকল লোকে প্ৰথমে মুখ্যতঃ অবৈধ শিল আৰু সুপাৰী ব্যৱসায়ৰ লগত কাম কৰাৰ বাবে আহিছিল পিছলৈ তেওঁলোকে অধিক মাটি দখল কৰি তামোলৰ বাগান শাক-পাচলি মাছৰ লগতে মিস্ত্ৰী দিন হাজিৰাৰ কাম কৰাৰ উপৰিও বহুতে দিনত নাগালেণ্ডত কাম কৰিবলৈ যায় উল্লেখযোগ্য যে সীমান্তত উৎপাদন কৰা শাক-পাচলিৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে সৰু পথাৰৰ লগতে সমগ্ৰ উজনি অসম হাতেমালি ক'ত থাকে ইয়াত পিঠাঘাটত 2 নম্বৰ পিঠাঘাটতে থাকোঁ কি কৰে এই খেতি পথাৰী কৰোঁ চাৰ্ভে আহিছিলে যোৱাকালি আহিছিলে আমাৰ তাত আপোনালোকৰ অৰিজিনেল ক'ৰ পৰা আহিছিলে মোৰ ৰূপৈ চিমাৰি ৰূপৈ শিঙিমাৰি কেতিয়া আহিছিলে তো মই ইয়াত 75ত আহিছোঁ তেতিয়া মোৰ বয়সটো 2 বছৰমান কোনে আনিছিলে আপোনাক ইয়ালৈ কোনে আনে সেই মই প্ৰথম একদম 75ত আহিছোঁ আমালোকে যেতিয়া মাই বাবাৰ লগতে আহিছোঁ কোন কোন আছে এতিয়া ঘৰত এতিয়া মাই আছে ল'ৰা ছোৱালী আছে মই আছোঁ আজাহান আলি ক'ত ঘৰ ইয়াতে কি কৰা তুমি এনেই খেতি চেতি কৰোঁ ঘৰত কোন কোন আছে ঘৰত ছোৱালী দুটা আছে সৰু সৰু আৰু মাইকী আমাৰ বাবা যেতিয়া আহিছিলে বাবা ক'ৰ পৰা আহিছিলে নগাঁৱৰ পৰা আহিছিলে তেতিয়া আমাৰ জন্মটো ইয়াত বাবা ক'ৰ পৰা আহিছিলে বাবা নগাঁৱৰ পৰা আহিছিলে তাৰপৰা পিছত আমাৰ জন্মটো ইয়াতে হৈছে কেলৈ আহিছিলে ইয়ালৈ সেইটো বাবাই গম পাব আমিতো কেনেকৈ ক'ম কি কৰা আমালোকে খেতি বাৰী কৰোঁ তামোল বাগান আছে নাই 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 কি কি খেতি কৰা এই চব্জি হেৰি তামোল বাগান আছে অলপ চলপ আছে বেছিতো নাই কি সুধিলে আহি সুধিছে খালি ঘৰত মানুহ কেইজন গাৰ্জেনৰ কথাটো সুধিছে মতা কেইজন মাইকী কেইজন এইটোৱে সুধিছে আৰু বেলেগ একো সোধা নাই কিমান বছৰ হ'ল ইয়াত আমাক 1 বছৰৰ কেঁচুৱা লৈ আহিছে ক'ৰ পৰা আহিছে আপোনাৰ আমাৰ সেইটো ৰূপহী কিমান দিন হ'ল অহা ইয়ালৈ ধৰক আমাক 1 বছৰ কেঁচুৱা আনিছে আমাৰ 73 চনত জন্ম 75 চনত কিজানি অহা পৰিছে নেকি একেলগতে অহা নগাঁৱৰ ৰূপহী নগাঁৱৰ ৰূপহী তাত কোন কোন আছে তাত এতিয়া আমাৰ জানা হিচাপত কোনো নাই ভোট ক'ত দিয়ে ভোট ইয়াত আমাৰ কি নাম আপোনাৰ নুৰ মোহাম্মদ ক'ত ঘৰ আপোনাৰ মৰিগাঁও জিলাত কিমান দিন হ'ল ইয়াত অহাটো 20 সাল হৈ গৈছে ভোট ক'ত আছে আপোনাৰ এই মৰিগাঁও ক'ত থাকে ক'ত এই ইয়াতে থাকোঁ ঘৰত কোন কোন আছে ঘৰত কোন আছে ঘৰত এই ল'ৰা ছোৱালী আছে ভোট দিবলৈ কি যায়গৈ হয় ভোট দিবলৈ যাওঁগৈ ক'ত আছে ভোটৰ অধিকাৰ আপোনাৰ লাহৰিঘাট সমষ্টি হাতিলৰুৱা পথাৰ টেঙাগুৰি গাঁও পঞ্চায়ত কিমান মানুহ আছে আপোনাৰ তাৰ মানুহ ইয়াত তাৰ মানুহ ইয়াত কিমান আছে নাই ইয়াতে আমি টেঙাগুৰি পঞ্চায়তৰ পৰা আমি অকলেই আছোঁ বাকী বাহিৰৰ মানুহ কিমান আছে আছেতো বহুত আছে ক'ত ক'ত আছে দয়ালপুৰত আছে দলনি পথাৰত আছে আপোনাৰ এইটো খেৰবাৰী আছে ভোটৰ সময়ত কি কৰে ভোটৰ সময়ত কি কৰে যাই কিনে তাত ভোট দিওঁ আমাৰ ঘৰো আছে তাত ঘৰ আছে ঘৰ আছে কোন কোন আছে তাত কোন কোন আছে হয় মাইকী আছে আৰু ল'ৰা ডাঙৰটো আছে সৰুপথাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দেৱাশিষ গৌতমৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত দেৱাশিষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য দাঙি ধৰিছিল তামোলৰ বাগান পতা হৈছে তাত বনাঞ্চল ধ্বংস কৰি ৰেংমা বনাঞ্চলত এই আগ্ৰাসন য'ত নেকি উজনি অসমৰ জনগাঁথনি সলনি কৰাৰ এক ব্লু প্ৰিণ্ট এই মুহূৰ্তত ফাদিল কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জৰীপৰ কাম আৰম্ভ হোৱা বুলি জানিব পৰা হৈছে উচ্ছেদ কেনেদৰে কেতিয়া চলোৱা হ'ব এই সন্দৰ্ভত কি তৎপৰতা এই মুহূৰ্তত প্ৰশাসনে গ্ৰহণ কৰিছে দল সংগঠনসমূহৰ কেনেকুৱা প্ৰতিক্ৰিয়া
নিশ্চয় জয়ন্ত, আমি ইতিমধ্যে দেখুৱাইছোঁ যে কি ধৰণে নগাঁও, মৰিগাঁও ইত্যাদি অঞ্চলৰ পৰা আহি যথেষ্ট সংখ্যক লোক আহি হাজাৰ হাজাৰ সংখ্যক লোক আহি অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়াম ঘাটত থিতাপি লৈছে। তাত তেওঁলোকে বনাঞ্চল ধ্বংস কৰি তাত তেওঁলোকে খেতি বাতি কৰিছে, তামোলৰ বাগান কৰিছে। ইতিমধ্যে ভাষ্য শুনাইছোঁ যে তেওঁলোকে নিজেই কৈছে যে তেওঁলোকে গৈ নুৰ মহম্মদ নামৰ যিজন ব্যক্তি আছে তেওঁ নিজেই কৈছে যে তেওঁ মৰিগাঁৱত গৈ ভোট দিয়েগৈ, তাত তেওঁ পৰিয়াল আছে, তেওঁ ইয়াত আহিছে, ইয়াত খেতি কৰে। ঠিক তেনেকৈ সেই গোটেই অঞ্চলটো অসম নাগালেণ্ড সীমান্তৱৰ্তী গোটেই অঞ্চলটোত কিন্তু যিমান সংখ্যক মানুহ আছে তাৰ অধিকাংশ কিন্তু বাহিৰৰ ভোটাৰ হয়। তেওঁলোক বাহিৰত ভোটৰ সময়ত তেওঁলোক যায়গৈ, বাকী সময়ত তেওঁলোক খেতি কৰে আৰু তেওঁলোকে ইয়াতে থাকি ইয়াত জনবাসনী যি মুখ্যমন্ত্ৰী বাৰে বাৰে উল্লেখ কৰিছে যে ইয়াৰ জনগাঁথনি সলনি কৰিব চেষ্টা কৰি আছে। হয়, চেষ্টা কৰি আছে। আৰু লগতে আৰু এটা কথা ক'ব লাগিব যে ইয়াত কিছুমান অবৈধ ব্যৱসায় লগত ভিত্তি কৰি তেওঁলোক প্ৰথমতে ইয়াত আহি পায়হি। আৰু মই এই বিষয়ে জানিবলৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিন ধৰি এই সমস্যাবোৰৰ লগত অধ্যয়ন কৰা, মোকাবিলা কৰা সৰুপথাৰ কলেজৰ সমাজতত্ব বিভাগৰ প্ৰবক্তা ডক্টৰ প্ৰেমকান্ত বৰা ছাৰ মোৰ লগত আছে। মই তেওঁৰ পৰাই জানিম যে কি ধৰণে এই অঞ্চলসমূহত প্ৰথমতে অবৈধ প্ৰব্ৰজনকাৰী আহি থিতাপি লৈছিল, কি ধৰণে তাত এঘৰ দুঘৰকৈ তাত হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে দখল কৰিছিল, হাজাৰ হাজাৰ অবৈধ লোক আহি তাত সংস্থাপন লৈছিলহি, তামোলৰ বাগান খুলিছে, তাত খেতি বাতি কৰিছে। কিন্তু মই প্ৰথমতে প্ৰেম ছাৰ কি ক'ব, এই যিটো অঞ্চল যিটো মুখ্যমন্ত্ৰী ইতিমধ্যে ওলাই আছে, গোটেই অসমত বৰ্তমান চৰ্চা হৈ আছে উৰিয়াম ঘাটৰ বিষয়ে, কেনেকৈ আপুনি যিহেতু তাত অধ্যয়ন কৰিবলৈ তাত গৈছিল, বহুবাৰ তাত গৈছিল, আপুনি কনষ্টিটিউটৰ ওপৰত থেচিছো লিখিছে, কি ক'ব, কেনেকৈ এই লোকসকল আহি তাত থিতাপি ল'লেহি, কিমান দিনৰ পৰা তাত আছেহি, এই বিষয়ে কি জানে আপুনি? নহয়, এইটো বৰ দীঘলীয়া এটা প্ৰক্ৰিয়া। এইটো ক'লে মানে সময় লাগিব, যদি সময় পাওঁ আমি ক'ম যে এইটো প্ৰায় 80s আগৰ কথা আছিলে। প্ৰথম আৰম্ভণিত মই কথা কৈছোঁ, কৰিগাঁও এখন গাঁও আছিলে, তাতে অভয় কলিতা নামৰ এজন মানুহ আছিলে। সেই মানুহজনে মানে কাম কৰিবলৈ লগত লৈ আহিছিলে। আৰু যেতিয়া অভয় কলিতা এবাৰ গুচি গ'ল, কৰি গাঁওখনেই দি থৈ গ'ল প্ৰথমতে মিয়া মানুহক। তাৰ পৰাই লাহে লাহে বিদ্যাপুৰ নামৰ ঠাইত বৰ্ডাৰ এৰিয়াত, তাতে কিছু মাজে মাজে অসমীয়া মুছলিম আছে, মই সেইটো কথা কোৱা নাই, বিদ্যাপুৰত প্ৰথমতে গ'ল। তাতে 10-12 ঘৰ মানুহ আছিলে। যেতিয়া মই আগতে দলত আছিলোঁতো, তেতিয়া 95 মান হ'ব, 95ত তেতিয়াতো বিদ্যাপুৰত 10 ঘৰ 15 ঘৰ মানুহ আছিলে। তাৰপাছত আমি গ'লোঁ 2010 চনত আমি ডিপাৰ্টমেণ্টৰ সমাজতত্ব বিভাগ ডিপাৰ্টমেণ্টৰ ফিল্ড ষ্টাডিৰ কাৰণে গ'লোঁ। তাতে তেতিয়া পিঠাঘাটত 4-5 ঘৰ মানুহ মুছলমান মানে মিয়া মানুহ আছিলে। তাৰ হঠাৎ এতিয়া কি হ'ল গম পায়নে আপোনালোকে? এতিয়া মিডিয়াটো কৈছেই আৰু মুখ্যমন্ত্ৰী একদম সঠিকভাৱে উপস্থাপন কৰিছে আৰু নিউজ 18 এইটো ভালকৈ মানে সত্যটো উত্থাপন কৰিছে। তাৰ বাবে গোটেই ৰাইজে দেখি আছে আৰু ভাল পাইছে কথাটো। ইয়াত আৰম্ভ হৈছে ক'ৰ পৰা? কৰিগাঁৱৰ পৰা হৈ গ'ল, ঠিক আছে। তেতিয়া কৰিগাঁৱৰ কাষতে যিটো নাওজান হাই ছেকেণ্ডেৰী আছে, তাৰ কাষত ইটা ভাটা আছিলে পুৰণা, তাত আৰম্ভ হৈ গ'ল। তাৰপিছত মৰাজান বুলি জেগা আছে, 2 নং মৰাজান, তাতে নগাবস্তি ফ্ৰণ্টত মেচ মানুহ এগৰাকীয়ে মাটি বিকিছিলে, তাত এতিয়া 150 মান ভোটাৰ হৈ গ'ল। তাৰপিছত গৈ পেলাই আমি নখুটি দুৰ্গা মন্দিৰ যিটো আছে, দুৰ্গা মন্দিৰ ঈদগাহ ওচৰত আছে, সেইটোত কি হৈছে, বেছিকৈ মানুহ আহিলে, গৰু খুটি উচ্ছেদ কৰা সময়ত বেছিকৈ মানুহ আহিছে সেই সময়ত। তাৰপাছতে নখুটি বুলি কয়, কিছুমানে পঞ্চমুখী বুলি কৈছে, কিছুমান টেঙাতল বুলিও কয়, বিভিন্ন নাম আছে সেইটোকাত। সেই তাত এতিয়া মানে বহুত ঘৰ হৈ গ'ল। তাৰপাছত ইফালে জাহাজী বস্তি, খেৰবাৰী, তাৰপাছতে 1 নং মধুপুৰ, 1 নং মধুপুৰ অসমীয়া মুছলিম, 2 নং মধুপুৰ, 3 নং মধুপুৰ, তাৰপিছত 1 নং পিঠাঘাট, 2 নং পিঠাঘাট, সোণাৰী বিল বৰ ইণ্টাৰেষ্টিং কথা এটা আছে। সোণাৰী বিলত প্ৰথমতে তৰাকান্ত শইকীয়া নামৰ এজন কৃষকে খেতি কৰিছিল, তাৰ লগত আৰু মানুহ আছিলে। 2010 চনত যেতিয়া ৰকিবুল হুছেইন বনমন্ত্ৰী আছিলে, তেতিয়া সেইবিলাক উচ্ছেদ কৰা হৈছিলে। থলুৱা মানুহক তাৰ পৰা উচ্ছেদ কৰা হৈছিলে। আমাৰ আমি নামটো ক'লোঁ যে তৰাকান্ত শইকীয়াক তাৰ পৰা উচ্ছেদ কৰা হৈছিলে আৰু বাকীসকলো উচ্ছেদ কৰা হৈছিলে। কিন্তু কেইদিনমান পাছত তাত আহি পেলাই এই ৰূপহী, নগাঁও, এই তাৰ পৰা মানুহ আহি লাহে লাহে তাত বসতি স্থাপন আৰম্ভ কৰিলে। গতিকে সেই সোণাৰী বিল, এতিয়া যিখন টাপু বুলি কৈছে, সোণাৰী বিল টাপু, তাত আগতে তৰাকান্তই খেতি কৰিছিলে। আৰু তাত ইণ্টাৰেষ্টিং ঢেৰ কথা আছে। তাত মানে কি, যিবিলাক মছজিদ আছে, যিবিলাক তেনেকুৱা গাঁও আছে, গাঁওবুঢ়া আছে, তাত তেওঁলোকে পেট বনাইছে যে 1970 চনত বনোৱা, 1968 চনত বনোৱা, তেনেকুৱা কোনো কথা নাই। আমি সৰুতে মোৰ মনত আছে, আমাৰ মামা তেতিয়া আমাৰ তাত হাবি ভাঙিবলৈ গৈছিলে, পূৰা মোটামুটি 82, 83 তেনেকুৱা সময়ত। তাততো তেতিয়া বড়ো মানুহ, আদিবাসী মানুহ, নেপালী মানুহ, অসমীয়া মানুহ তাতে হাবি ভাঙিবলৈ আৰম্ভ কৰিছিলে। তাতো তেতিয়া কোনো মানুহ নাছিলে। তেওঁলোকে ভুৱা তথ্য দি পেলাই এইবিলাক। আৰু 2টা কাৰণ আছে, দুটা কাৰণ হৈছে, এটা হৈছে মানে বহুত সাৰুৱা মাটি, তাতে দেখিছে নহয় মুখ্যমন্ত্ৰী মহোদয়ে দেখুৱাইছে তেওঁ কেনেকৈ তামোল গছবিলাকৰ মানে। আৰু এটা আছে, সেইটো হৈছে শিল, যিটো মানে ব্লেক ডায়মণ্ড বুলি কোৱা যায়। মানে ইয়াত গোলাঘাট জিলাত আটাইতকৈ প্ৰাকৃতিক সম্পদৰ চহকী জেগাটো আছে যি তাত আছে। আৰু গোটেই চহকী জেগাটো কেপচাৰ কৰিছে এই মিয়াসকলে। প্ৰায় 35 to 40 কিলোমিটাৰ আছে, তাত দীঘলীয়া। মুখ্যমন্ত্ৰী মহোদয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ, না ভূত না ভৱিষ্যতে এনেকুৱা সাহস কৰা মুখ্যমন্ত্ৰী আগতে দেখা নাই, আৰু ভৱিষ্যতে পাম নে নেপাম সেইটো আমি নাজানো। কিন্তু তেওঁ সাহস কৰিছে এইটো যাতে প্ৰক্ৰিয়া ঠিকমতে চলি থাকে, কোনো আখুৱাপূৰ্ণ নাথাকে, আৰু
যাতে আকৌ সেই ইয়াৰ পৰা উচ্ছেদ কৰা বেলেগ এটা ঠাইত আকৌ বেলেগ যেন গুচি নাযায়, প্ৰণালীবদ্ধভাৱে ছিষ্টেমেটিকেলি যাতে কৰে, সেইটো আমাৰ আগ্ৰহ থাকিব। কিন্তু যে ক'লোঁ যে এই যে এই প্ৰাকৃতিক সম্পদবিলাক যে হেৰি কৰিছে, কেপচাৰ কৰিছে, একদম ঘৰতে খান্দিলে শিল ওলায়, ঘৰতে ভাঙি ঘৰতে বিক্ৰী কৰে। এতিয়া আমাৰ যিমান মানুহ ধনী হৈছে তাতকৈ বেছি মানুহ তেওঁলোকৰ ঘৰে ঘৰে JCP, ডাম্পাৰ, স্কৰপিঅ', ইন'ভা তেনেকুৱা গাড়ী হ'বলৈ লৈছে। আমাৰতো ককাইক ভাইক মাটি ভাগ কৰিলে আমাৰ নপৰে। তেওঁলোকেতো ক'লে না 500 বিঘা কিমান বিঘা মানুহ আছে, তো ভোট দিবলৈ যায়। কিন্তু এনেকুৱা নহয় যে গোটেইবিলাক তাত বহুত মানুহ এনেকুৱা আছে অলৰেডি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। মই যে ক'লোঁ এতিয়া 19খনমান গাঁও আছে, সেই 19খনমান গাঁও আছে। সেই পৃষ্ঠপোষকতা কোনে লৈছে? আপুনি কেইজন মানুহৰ কথা নাম উল্লেখ কৰিছিল যে তেওঁলোকে এই মানুহবোৰ আজি প্ৰথমতে বহাবলৈ আৰম্ভ কৰিছিলে, এই পৃষ্ঠপোষকতা কোন আছিলে? ইয়াততো পৃষ্ঠপোষক বুলি ক'লে আমাৰ থলুৱা কিছু লোক থাকেই, আৰু এইটোতো সকলো জেগাতে আছে। আৰু বৰ্তমান কিন্তু যিটো চুপাৰী কেন্দ্ৰিক যিটো প্ৰব্ৰজন হৈ আছে, মহম্মদ হাৰেজ আলী বুলি এজন মানুহ আছে, তাৰ যিটো চুপাৰী যিটো ফেক্টৰী আছে, সেই ফেক্টৰীত কাম কৰিবৰ কাৰণে আৰু এইবিলাক খেতি তামোল চামোল খেতি কৰিবৰ কাৰণে আনে। তেওঁলোকৰ ভাষ্যমতে কৈছে যে আমি যাওঁগৈ বুলি ক'লোঁ, তেওঁ নিদিয়ে। তো মহম্মদ হাৰেজ আলী বৰ্তমান চুপাৰী লগত জড়িত থকা প্ৰব্ৰজন। তাৰ আগতে শিল যিটো ক'লোঁ মই, দয়াং নদীত যিটো শিল আছে, সেই শিলটো মানে তেতিয়াও দুজনমান আছিলে, মই নামকেইটা পাহৰিছোঁ, তেওঁলোকৰ নেতৃত্বতে বাকীবিলাক আহিছিলে। এতিয়াতো তেওঁলোকৰ এইটো গাঁও এখন গাঁও নহয়, বহুত হৈ গ'ল। আৰু যিটুকুৰাত তামোলৰ গছ দেখুৱাইছে তাত 500মান পৰিয়ালে আছে। ঠিকেই কৈছে মুখ্যমন্ত্ৰী মহোদয়, তাত 500মান পৰিয়াল আছে, কিন্তু বাকীবিলাকত বহুত আছে। কিন্তু গতিকে সেইখিনি কথাও আমি চিন্তা কৰিব লাগিব। আমি যিখিনি থলুৱা, যিখিনি 70 আগত অহা, চৰকাৰে যিহেতু কৈ আছে 70 আগত অহা কোনো সমস্যা নাই, তেওঁলোকৰ কথা আমি কোৱা নাই। আমি যিসকল অবৈধ সেইসকলৰ কথাই কৈছোঁ। আপুনি আৰু এটা কথা উল্লেখ কৰিছে, ৰকিবুল হুছেইনৰ দিনতে বনমণি থাকোঁতে কিন্তু ইয়াত প্ৰব্ৰজনৰ পৰিমাণটো বাঢ়ি গৈছিলে। কি ফেক্টৰ তাত কেনেকৈ বাঢ়ি গৈছিলে সময়ত? ইতিমধ্যেতো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইটো এটা এজেণ্ডাত কাম কৰে ন, তো এজেণ্ডা থাকেই তেওঁলোকৰ। কেনেকৈ লাহে লাহে 2-1 ঘৰ, তাৰপিছতে 10 ঘৰ, তাৰপিছত লাহে লাহে তেওঁলোকৰ বিভিন্ন অধিকাৰীবিলাক সাব্যস্ত কৰিব। প্ৰথমতে ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিব, ইমান আপোনাক সহায় কৰিব। ইমান সহায় কৰা মানুহ বেলেগ নাথাকে, তেওঁলোকে বহুত ধুনীয়াকৈ ব্যৱহাৰ কৰে, মানুহক বহুত ভাল ব্যৱহাৰ, বহুত ভাল সহায় কৰে। কিন্তু লাহে লাহে তেওঁলোকৰ লাহে লাহে সেইটো চেঞ্জ হৈ যায়। কিয় চেঞ্জ হৈ যায়? এইটো তেওঁলোকে এটা এজেণ্ডা বুলি চবেই কয়, তো ময়ো ভাবোঁ সেইটো এজেণ্ডাই। যিহেতু আপুনি অসম নাগালেণ্ড কনফ্লিক্টৰ লগত, বিবাদৰ লগত আপুনি থেচিছো লিখিছে, আপুনি গৱেষণা কৰিছে। নগাৰো কিন্তু ইয়াত যথেষ্টখিনি হাত আছে, এই মানুহখিনি তাত বহোৱা। নগাৰ লগত নগাৰ পৃষ্ঠপোষকতা কিন্তু তাত বহুত মানুহ বহিছে। সেইটোৱে গোটেই কামটো হৈছে শিল কেন্দ্ৰিক। তাতেতো কেঁচা মিলটো বহুত হৈছে ন, কেঁচা মিলত কাম কৰিবৰ কাৰণে তেওঁলোকক অনা হৈছে। তেওঁলোকে সেইটো খন্তেকীয়া লাভৰ কাৰণে চিন্তা কৰিছে। এতিয়া কিন্তু নগা সমাজেও চিন্তা কৰিছে, বহুত তেনেকুৱা ভিডিঅ' নগা সমাজেও উলিয়াইছে যে মিয়া আগ্ৰাসনৰ ফলত কি হৈছে। তেওঁলোকৰতো বহুত নিউলেণ্ড যিটো এৰিয়া আছে, সেইটো আমাৰ ধনশিৰি মহকুমাই আছিলে। এতিয়া তেওঁলোকৰ ঠিক আছে, তেওঁলোকৰ সংঘাত নাইবাৰ এইবিলাক চলি থাকিব, হয় নাই? আমি নাইবাৰ চেঞ্জ কৰিব নোৱাৰোঁ। কিন্তু তেওঁলোকে লাহে লাহে মিয়া পুৰুষে মানে নগা মহিলা বিয়া কৰাই লাহে লাহে গোটেইবিলাকে কেপচাৰ কৰিছে। লাহে লাহে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছে, অকল আমি হ'ম নহয়। গতিকে নাগালেণ্ড আৰু অসম দুইটাৰ সহায় সহযোগত এই কামটো হ'ব লাগে, মিলা প্ৰীতি হ'ব লাগে। এতিয়া মাজতে নিউজ এটা ওলাইছিলে যে যিবিলাক উচ্ছেদ কৰিব এইবাৰ আমাৰো নাগালেণ্ডেও মাতি আছে। যিয়ে যি নহওক, কিন্তু দুইখন ৰাজ্যই মিলি বহি আলোচনা কৰি, কাৰণ উমৈহতীয়া সমস্যা আৰু সৰ্বভাৰতত এতিয়া অবৈধ নাগৰিক বিতৰণৰ ব্যৱস্থাটো চলি আছে। গতিকে নাগালেণ্ডতো চলিব, নাগালেণ্ডৰ বিৰোধ কৰা কোনো কথা নাই। গতিকে অসম নাগালেণ্ড দুইখন ৰাজ্যই মিলি সমস্যা সমাধান কৰিব পাৰে। এতিয়া দেৱাশিষ, এতিয়া যিখিনি কথা উল্লেখ কৰিলে প্ৰেমকান্ত বৰাই, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপকগৰাকী কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। এই ক্ষেত্ৰত নাগালেণ্ড চৰকাৰৰো সহযোগিতাৰ কথা আহিছে। গতিকে গোলাঘাট জিলা প্ৰশাসনে এই মুহূৰ্তত নাগালেণ্ড প্ৰশাসনৰ সৈতে এই বিষয়ত আলোচনাত মিলিত হৈছে নে নাই, বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই বিষয়ত আলোচনা হৈছে নে নাই। গতিকে প্ৰশাসনৰ তৰফৰ পৰা কেতিয়ালৈ উচ্ছেদ হ'ব পাৰে তেনেকুৱা কিবা ইংগিত দিছে নেকি? জৰীপৰ কাম কিন্তু জোৰদাৰ গতিত আৰম্ভ কৰা হৈছে। নিশ্চিতভাৱে জয়ন্ত, এটা কথা ক'ব লাগিব যে যিটো অঞ্চল হয়, এই অঞ্চলটো কিন্তু সৰু এখন গাঁও বা এটা সৰু অঞ্চল নহয়, এটা বৃহৎ অঞ্চল হয়। প্ৰায় 10-15 কিলোমিটাৰ ধৰি এটা ডাঙৰ অঞ্চল হয়। এই অঞ্চলটো জৰীপ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। প্ৰথমতে জৰীপ কাৰ্য সম্পূৰ্ণ হ'ব লাগিব। বৰ্তমান আজি 5ম দিনত ভৰি দিছে জৰীপ কাৰ্য। জৰীপ সম্পূৰ্ণ হোৱাৰ পিছতহে তাত কেনেধৰণে এভেকশ্যন কৰা হ'ব, কিমানটা দল লাগিব এভেকশ্যন কৰিবলৈ। আৰু যথেষ্ট সংখ্যক এটা কথা আমি ইতিমধ্যে গোৱালপাৰাত দেখিছোঁ যে তাত যি ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে, এনেকুৱা ধৰণৰ পৰিস্থিতি যাতে ইয়াতো সৃষ্টি নহয়, তাৰ কাৰণে বৃহৎ সংখ্যক আৰক্ষী বাহিনী তাত মোতায়েন কৰিব লাগিব।
তাৰ নাগালেণ্ডৰ যিহেতু সীমামূৰীয়া অঞ্চল হয়, সীমামূৰীয়া অঞ্চলৰ লগত নাগালেণ্ডৰ লগতো কিন্তু ইয়াৰ কিছু সংঘাত হ'ব পাৰে। যিহেতু এভেকশ্যন চলি আছে, কিমানমান দিনৰ ভিতৰত এই এভেকশ্যন হ'ব পাৰে, কিবা গম পাইছে নেকি? সেইটো কথাটো চৰকাৰে গম পাব, আমিতো ইমান গম নাপাওঁ। কিন্তু এভেকশ্যন হ'ব, মুখ্যমন্ত্ৰী নিজে কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যেতিয়া হ'ব, আৰু এইটো হোৱা উচিত। কাৰণ এইটো নহ'লে আমাৰটোতো চাওক, ল'ৰা ছোৱালী আমাৰ আজিকালিতো এটা ল'ৰা দুটা ল'ৰা, তেওঁলোকৰতো এটা ল'ৰা দুটা ল'ৰাৰ কথা নাই, তেওঁলোকৰতো পত্নীয়ে কেইবাগৰাকী থাকে, ল'ৰা ছোৱালী বহুত হৈ যায়। এই যিটো জনগাঁথনি চেঞ্জ হ'বৰ কাৰণে 10,000 যদি মিয়া মানুহ আছে, আমাৰ যদি 2 লাখ আছে, এই 10,000টো 20 বছৰ নালাগে 2 লাখ হ'বৰ কাৰণে, কম সময় লাগিব। গতিকে এইটো এটা হ'বই লাগে, আৰু জাতিৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, ৰাষ্ট্ৰৰ স্বাৰ্থত এইটো এভেকশ্যন হ'ব লাগে, আৰু এইটো আদৰণি জনাইছোঁ। আৰু সমগ্ৰ অসমবাসীয়ে আদৰণি জনাইছে, কোনো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো এষাৰ কোৱা নাই, যি কৈছে বেলেগ উদ্দেশ্য ৰাখি কৈছে। নিশ্চয় ধন্যবাদ জনাইছোঁ দেৱাশিষ। অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰিছে প্ৰেমকান্ত বৰা, সৰুপথাৰ মহাবিদ্যালয়ৰ তেওঁ অধ্যাপক, এগৰাকী সচেতন ব্যক্তি। আৰু এতিয়া দল সংগঠন সকলোৱে আদৰণি জনাইছে, অতি শীঘ্ৰেই উচ্ছেদ বিচাৰিছে, কাৰণ অসমীয়াৰ প্ৰতি অস্তিত্বৰ ভাবুকি অনা এই ধৰণৰ বেদখল কেতিয়াও গ্ৰহণ নকৰে, সহ্য নকৰে চৰকাৰে নিজৰ স্থিতি প্ৰকাশ কৰিছে। নামনি অসম, মধ্য অসম, এতিয়া উজনি অসমতো এই ব্লু প্ৰিণ্ট প্ৰস্তুত কৰিছে এটা চক্ৰই। গতিকে সেই চক্ৰ উৎখাত কৰিবৰ বাবে উচ্ছেদ হ'বই লাগিব, আৰু তাৰ বাবে চৰকাৰে ইতিমধ্যে জৰীপৰ কাম আৰম্ভ কৰিছে ৰেংমা বনাঞ্চলত। ইফালে পাইকান কাণ্ডত আৰু 10 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। নিশা কৃষ্ণাইৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিছিল 11টাকৈ দুষ্কৃতিকাৰী। ইয়াৰে 10 অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজনক আটক কৰি সোধা পোছা অব্যাহত ৰখা হৈছে। আৰক্ষীক আক্ৰমণ, বিদ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে উচতনি দিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অব্যাহত আছে তদন্ত। এই পৰ্যন্ত পাইকান কাণ্ডৰে জড়িত 20 অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা হৈছে। আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰি অব্যাহত ৰাখিছে অভিযান। আমাৰ দুধনৈৰ পৰা সতীৰ্থ সাংবাদিক অৰূপ নাথৰ সৈতে সংযুক্ত হৈছোঁ। অৰূপ, কালিৰে পৰা এই পৰ্যন্ত 20 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, অভিযান চলি আছে, তালিকা দীঘলীয়া হৈ গৈ আছে। বৰ্তমান শেহতীয়া পৰিস্থিতি কেনেকুৱা, অভিযান কেনেদৰে চলিছে? জয়ন্ত, এই মুহূৰ্তত কৃষ্ণাই থানাৰ ভিতৰত আটাইকেইগৰাকীকে যি গ্ৰেপ্তাৰ হোৱা লোক, যিসকলে শিলগুটি নিক্ষেপ কৰিছিলে আৰক্ষী বনকৰ্মীলৈ, যিসকলে বিদ্যালয় জ্বলাই দিয়াৰ চেষ্টা কৰিছিলে, সেইসকলৰ তালিকা প্ৰস্তুত কৰি এজন এজনকৈ 20 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে যোৱা নিশালৈকে। আৰু সেইসকল লোকক কৃষ্ণাই থানাৰ ভিতৰত এটা মাৰাথান জেৰা চলাই থকা আমি দেখিবলৈ পাইছো। আৰু গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰাই আচলতে যি স্বীকাৰোক্তি, সেই স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ এখন নতুন তালিকা প্ৰস্তুত কৰে আৰক্ষীয়ে। ভিজুৱেলছসমূহ দেখুৱাই, ফটোগ্ৰাফসমূহ দেখুৱাই, সেইদিনাখনৰ ঘটনাৰ লগত কোন কোন জড়িত আছিলে, নাম ঠিকনাসমূহ এইসকলৰ পৰাই আচলতে যুগুত কৰি আছে আৰক্ষী। আৰু সেই মৰ্মে আচলতে তালিকাসমূহ লৈয়ে থকা হৈছে। কিন্তু কালি আমাৰ হাতত আহিছিলে যে 30জনীয়া এখন তালিকা আৰক্ষীয়ে প্ৰস্তুত কৰিছে। আৰু সেই 30জনীয়া তালিকাৰ কথা যদি কওঁ, 20 গৰাকী ইতিমধ্যে আৰক্ষী জেলত পৰিছে। কিন্তু শেহতীয়া যি আৰক্ষীৰ অভিযান, আৰু আৰক্ষী যি ধৰণে ক্ষিপ্ৰতাৰে গোটেই অভিযানটো চলাইছে, তদন্ত কৰি আছে, গতিকে সেই প্ৰতিলৈ যদি আমি লক্ষ্য কৰো, তেতিয়াহ'লে 30তকৈ আৰু অধিক লোক আৰক্ষীৰ তালিকাত নিশ্চয়কৈ সন্নিৱিষ্ট হৈছে। আৰু এই তালিকাখন অধিক দীঘল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ সেইদিনাখন আপুনি যদি মন কৰিছে, আচলতে আৰক্ষীক জেচিবি বনকৰ্মী কেনেধৰণে খেদি আহিছিলে, একাংশই হাতত শিলগুটি, ইটা বা লাঠি লৈ পেলাই কেনেধৰণে খেদি আহিছিলে। গতিকে সেই দৃশ্যসমূহ যদি আপুনি চাই বা আমি যদি চাওঁ, তেতিয়া দেখিবলৈ পাম তাতে 20, 30 বা 40 গৰাকী নহয়, তাতে শ শ লোক লগ হৈ পেলাই আৰক্ষী আৰু বনকৰ্মীক আক্ৰমণ কৰিছিলে। আনকি এইটোৱে নহয়, আৰু বিদ্যাপাৰা যিখন প্ৰাথমিক বিদ্যালয় আছিলে, তাৰ লগতে অংগনবাড়ী কেন্দ্ৰ এটা আছিলে, সকলোবোৰ জ্বলাই দিয়াৰ এক চেষ্টা কৰিছিলে, তাত অগ্নিসংযোগ কৰা হৈছিলে। গোটেই বিষয়টোত আচলতে বহুত লোক জড়িত হৈ থকাৰ পূৰ্ণ যি তথ্য, সেয়া আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে। গতিকে 30 নহয়, আচলতে জয়ন্ত 30তকৈ আৰু অধিক, এই যি তালিকাখন 30তকৈ আৰু অধিক হ'ব আৰু দীঘলীয়া হ'ব। আৰু অভিযান আচলতে নিশাৰ ভাগত বৰ বেছিকে চলাইছে আৰক্ষীয়ে, দিনৰ ভাগত তথ্যসমূহ সংগ্ৰহ কৰে। আৰু এই যে লোকসকলক গ্ৰেপ্তাৰ কৰিছে, যোৱাকালি 10জনকৈ লোকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষী অধীক্ষকে, সেই কথা
আমাক জানিবলৈ দিছে আৰু তাৰ পিছতে সেইসকল লোকৰ এতিয়া কৃষ্ণাই থানাত জেৰা অব্যাহত ৰাখিছে আৰু সেই জেৰাৰ পিছতে আচলতে আকৌ যি তালিকা সেই তালিকা প্ৰস্তুত হ'ব সেইসকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ যিহেতু ৰুজু কৰা হৈছে আৰু কালি দুধনৈত ডিআইজি গৰাকী আহি উপস্থিত হৈছিলে বিজি কুলগাম বুলি যিগৰাকী ডিআইজি তেখেতে দুধনৈত আহি উপস্থিত হৈছিল আৰু মই তেতিয়া সুধিছিলো তেখেতক পৰিস্থিতি কেনেকুৱা আছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে ভিতৰত কোনো লোক যাব পৰা নাই ৰেপিড একশ্যন ফৰ্চ এতিয়াও তাত মোতায়েন কৰা হৈছে কামাণ্ডো ব্লেক কামাণ্ডো এতিয়াও তাত আছে আৰু তেখেতক এটা কথা সোধা হৈছিল যে গোটেই ঘটনাটো যে সংঘটিত হ'ল তাত কোনোবা তৃতীয় পক্ষ বা কোনোবা উচতনি থাকিব পাৰে নেকি তৃতীয় পক্ষৰ হাত থাকিব পাৰে নেকি বুলি তেখেতক কোৱেশ্যন এটা কৰা হৈছিলে আৰু সেই প্ৰশ্নৰ উত্তৰ তেখেতে কৈছে যে সেই দিশটো আমি এৰাই চলা নাই সেই দিশটো আমি তদন্তৰ আওতাতে ৰাখিছো তন্নতন্নকৈ গোটেই বিষয়বিলাক আমি চালি জাৰি চাইছো যদি তৃতীয় পক্ষৰ হাত থকা বুলি আমি তথ্য প্ৰমাণ লাভ কৰো তেতিয়াহ'লে সেই তৃতীয় পক্ষ আমি কৰাত্মক কৰিবৰ কাৰণে সাজু আছো শাস্তি দিবৰ কাৰণে বা শাস্তি দিবৰ কাৰণে আমি সাজু আছো গোটেই বিষয়টোক আচলতে পুংখানুপুংখভাৱে অৰূপ গ্ৰেপ্তাৰ কৰা সকলৰ মাজত কোনো সংগঠনৰো আছে নেকি কৰ্মী কাৰণ সংগঠন কেইবাটাও সংগঠনে শিলগুটি নিক্ষেপ কৰিবৰ দিনাখন যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু কি ছত্ৰভংগ দিয়াবলৈ লাঠি চালনাও কৰিবলগীয়া হৈছিল সেই সংগঠনসমূহৰ ওপৰত গতিকে এই পৰিকল্পনাৰ আঁৰত বা এই চক্ৰান্তৰ আঁৰত বা আৰক্ষীৰ ওপৰত কৰা আক্ৰমণৰ আঁৰত কোনো সংগঠনৰো নেতা কৰ্মী আছে নেকি গ্ৰেপ্তাৰ হোৱা সকলৰ মাজত জয়ন্ত চাওক সেইটো খবৰ এই মুহূৰ্তত আমাৰ হাতত নাই আৰু আৰক্ষীয়ে সেই খবৰটো আমাক এতিয়ালৈকে দিয়া নাই কিন্তু এটা কথা মই ক'ব বিচাৰো আনঅফিচিয়েল ভাৱে আৰক্ষীৰ তৰফৰ পৰা এক সূত্ৰৰ দ্বাৰা আমি এটা খবৰ লাভ কৰিছো সেই দিনাখন তাতে ঘটনাবোৰ সংঘটিত হ'ল তাত যিমান সংখ্যক লোক উপস্থিত আছিলে আটাইসকল কিন্তু উচ্ছেদিত লোক নহয় তাত একাংশ বাহিৰা মানুহ আছিলে বুলি আমি এক তথ্য লাভ কৰিছো যদিও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সেই তথ্য আমাক দিয়া নাই বা অন কেমেৰা আমাক কোৱা নাই কিন্তু আমি সেই তথ্য লাভ কৰিছো সেইদিনাখন তাত উচ্ছেদিত হোৱা লোকৰ বাহিৰেও অন্য লোকো তাত উপস্থিত আছিলে কিন্তু এই গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত কোনোবা সংগঠনৰ লগত জড়িত নে কোনোবা ৰাজনৈতিক দলৰ লগত জড়িত সেই তথ্য আমাক এতিয়ালৈকে জানিবলৈ দিয়া নাই বা আমিও সেই তথ্য এতিয়ালৈকে লাভ কৰা নাই নিশ্চয় কোনোবা না কোনোবা দল সংগঠনৰ লগত হয়তো জড়িত হৈ থাকিব পাৰে গোটেই বিষয়টো আৰক্ষীয়ে যেটো তদন্ত কৰি আছে আৰু আৰক্ষীৰ তদন্তৰ যাতে আহুকালৰ সৃষ্টি নহয় তাৰ কাৰণে হয়তো আৰক্ষীয়ে কিছু এনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে যাৰ কাৰণে ভিতৰুৱা কিছুমান কথা আচলতে সংবাদ মাধ্যমে হওক বা বাহিৰত জানিবলৈ দিয়া হোৱা নাই গতিকে তদন্তৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ আহুকালৰ সৃষ্টি নহয় আৰু এই কথাটোকে আগত ৰাখি হয়তো আৰক্ষীয়ে এই বিষয়ে আমাক জানিবলৈ দিয়া হোৱা নাই কিন্তু এটা কথা আমি বাৰম্বাৰ কৈ আছো যে তাত কোনোবা নহয় কোনোবা লোকৰ উচতনি নিশ্চয় থাকিব পাৰে আৰু সেই তথ্য আমি অফ কেমেৰা লাভ কৰিছো যে তাত যিসকল লোকে সিদিনাখন এই বন বিভাগ আৰু আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিলে তাত উচ্ছেদিতৰ উপৰিও নিশ্চয় অৰূপ আৰক্ষী কঠোৰ হৈছে সেই উচতনি যোগোৱা প্ৰত্যেক অভিযুক্তকে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ব্যাপক অভিযান চলাই থকাৰ কথা আপুনি আমাক জনাইছে ধন্যবাদ ইফালে যি সময়ত একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰি আহিছে সেই সময়তে একাংশ লোকে গুৱাহাটী মহানগৰীত দেখুৱালে বিশেষ দৃষ্টান্ত গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া মেদান্ত হাস্পতালৰ বাবে নিজৰ ম্যাদী পট্টাৰ মাটি এৰি দিলে চৰকাৰক মহানগৰীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দাঁতিত থকা কোটিটকীয়া ভূমি এৰি দিছে ৬৩ ঘৰ লোকে মুঠ ২৮ বিঘা একঠা ১৮ লেচা ভূমিত স্থাপন হ'ব ৮০০ কোটি টকা ব্যয়েৰে মেদান্ত হাস্পতাল ৫০০খন বিচনাযুক্ত হাস্পতালৰ লগতে স্থাপন কৰা হ'ব ১০০খন বিচনাযুক্ত শিশু আৰু প্ৰসূতিৰ চিকিৎসালয় সৰুসজাই ষ্টেডিয়ামৰ সমীপতে নিৰ্মাণ হ'বলগীয়া হাস্পতালৰ বাবে ম্যাদী পট্টাৰ মাটি আবণ্টন দিছে চৰকাৰে হাস্পতালৰ লগতে নিৰ্মাণ কৰিব এখন ৫ তাৰকাযুক্ত হোটেলো চৰকাৰৰ এই অভিলাষী প্ৰকল্পত ২৭শৰো অধিক স্থানীয় লোকে লাভ কৰিব নিযুক্তি যাৰ বাবে বহুতেই স্বেচ্ছাই ঘৰ ভাঙিছে এতিয়া হাস্পতাল নিৰ্মাণৰ বাবে খালী কৰি দিছে মাটি যি সময়ত চৰাঞ্চলতে হওক বা চৰকাৰীভাৱে বেদখল কৰা মাটিসমূহ উচ্ছেদ কৰি থকা হৈছে এই সময়তে চৰকাৰ প্ৰশাসনৰ লোককে মাৰিবলৈ খেদিবলৈ দেখিবলৈ পোৱা গৈছে ঠিক একে সময়তে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা মেডি মাটিসমূহ স্বেচ্ছাই ত্যাগ কৰিছে একাংশ লোকে বিশেষকৈ ৬৩ ঘৰ লোকলৈকে জাননী আহিছিলে যে ইয়াতে ২৮ বিঘা মাটি মুকলি কৰি দিব লাগে আৰু এই ২৮ বিঘা মাটিত কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে এই ২৮ বিঘা মাটিত স্থাপন কৰা হ'ব মেদান্তৰ নিচিনা হস্পিটেল য'ত ৮০০ কোটি টকা ব্যয় কৰা হ'ব ৪০০খন বিচনা থাকিব চিকিৎসাৰ বাবে আৰু ১০০খন মুঠ ৫০০খন বিচনা থাকিব ১০০খন থাকিব প্ৰসূতিৰ বাবে আৰু এই গোটেই কথাখিনি যদি চোৱা যায় এখন 5-star হোটেল থাকিব যাৰ বাবে সৰুসজাইৰ কাষত প্ৰায় ২৮ বিঘা এক কথা ১৮ লেচা ভূমি তেখেতসকলে আবণ্টন কৰিছিল আৰু আবণ্টনৰ নটিচ অহাৰ পিছতে স্বেচ্ছাই ভূমিসমূহ ত্যাগ কৰিছে তেখেতসকলে আৰু মোৰ পিছফালে থকা ট্ৰু ভেলু ইতিমধ্যে খুলি দিয়া হৈছে বা খুলি দিয়া হৈছে ইয়াৰে কাৰণটোৱে হৈছে যে স্বেচ্ছাই মাটিসমূহ তেখেতসকলে
ত্যাগ কৰিছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যি সময়ত চৰাঞ্চলত উচ্ছেদ চলিছিলে সেই সময়ৰ বহু ভিডিঅ' ভাইৰেল হৈছে। চৰকাৰ প্ৰশাসনৰ লোকে কৰ্তব্যত থকা আৰক্ষী প্ৰশাসনে হ'ল সকলো লোককে খেদৈ খেদ ধৰণৰ ধনি দিছিলে। এক প্ৰকাৰ তেখেতসকলে চৰকাৰী ভূমি দখল কৰিব আৰু সেই ভূমি তেখেতসকলে ত্যাগ নকৰিব। তাৰ বিপৰীতে এয়া কিন্তু চৰকাৰী ভূমি নহয়, নিজৰ মাটিত থকা পট্টাৰ মাটি আৰু পট্টাৰ মাটিৰ ভূমি এনেদৰে আবণ্টন কৰি দিছে। আৰু এতিয়া সৰুসজাই ষ্টেডিয়ামৰ কাষৰ পৰা লখৰালৈকে যি স্থানত 28 বিঘা ভূমিত মেদান্তৰ নিচিনা এখন হস্পিটেল হ'ব, যিখন হস্পিটেল হ'লে এডভান্টেজ আছামৰ য'তে MOA হৈছিলে আৰু সেই হস্পিটেলখন হ'লে প্ৰায় 3000 ল'ৰা ছোৱালী বা নিবনুৱা ইয়াতে সংস্থাপিত হ'ব পাৰিব। ঠিক একেদৰে বাহিৰত লিখি দিয়া হৈছে যে পাৰ্মানেণ্টলি ক্ল'জ। ইয়াতে ট্ৰু ভেলুৰ এটা ডিলাৰ আছিলে, সেই ট্ৰু ভেলুৰ ডিলাৰ কৰ্তৃপক্ষই পাৰ্মানেণ্টলি এইটো পোষ্ট কৰি দিছে, এইটো বেলেগলৈ শ্বিফ্ট কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰে যিগৰাকী আমি চিকিউৰিটি গাৰ্ড দেখিছোঁ বা সুৰক্ষা নিয়োজক কৰ্মী দেখিছোঁ, তেখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম যে কি ধৰণে হৈছে বা কি হৈছে সেই কথাখিনি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি উল্লেখ কৰিছোঁ যে চৰাঞ্চলত যেতিয়া উচ্ছেদ চলে তেতিয়া সেয়া চৰকাৰী ভূমি বেদখল কৰিবলৈ যোৱাৰ সময়তে আৰক্ষী প্ৰশাসনৰ এক প্ৰকাৰ প্ৰহাৰ কৰে বা খেদি থকা দেখি ভিডিঅ' বহুকেইটা ভাইৰেল হৈছে। খুৰা কি হৈছে আপোনালোকে ভাঙিছে যে? এইটো গম পোৱা নাই, মালিকে গম পাব, এইটো আমি গম নাপাওঁ। আমি চিকিউৰিটি, আমি বেলেগৰ অফিচৰ পৰা দিয়ে আমাক কাম কৰিবলৈ। আমাৰ কিয় ভাঙিছে এনে কি গম পাইছে? এনে গম পোৱা মানে চৰকাৰে নিছে বুলি গম পাওঁ এইটোৱে আৰু বেলেগে একো নাজানো। কি আছিলে ইয়াতে? ইয়াতে টু ভেলু গাড়ী টু ভেলু। কেতিয়াৰ পৰা ভাঙিছে? আজি হৈছে 4-5 দিনৰ পৰা। চৰকাৰে নিয়া বুলি কৈছে? চৰকাৰে নিয়া বুলি। কি কাৰণে নিয়া বুলি? এইটো গম নাপাওঁ। ইমানটো আমাৰ গুৰুত্ব দিয়াৰো দৰকাৰ নাই নহয় আমাৰ। আৰু কোনখিনি মাটি লৈব আৰু নাজানো, মই এইখিনি ভালকে নাজানো মই। তেখেতে উল্লেখ কৰিছে যে 4 দিন পূৰ্বৰ পৰা ভঙা পতাৰ কাম কাজ আৰম্ভ হৈছে আৰু এই স্থানৰ লগতে মুঠ 28 বিঘা ভূমি ইয়াৰে পৰা আবণ্টন কৰিছে। মেদান্ত হস্পিটেল ইয়াতে স্থাপন হ'ব, এখন 5-star হোটেল স্থাপন হ'ব আৰু এইসমূহ স্থাপন হ'লে প্ৰায় যদি চোৱা যায় এই স্থানত 2700তকৈ অধিক যুৱক যুৱতীয়ে নিয়োগ হ'বৰ কথা উল্লেখ কৰিছিলে। মুখ্যমন্ত্ৰীয়ে কেবিনেট শেষ হোৱাৰ পিছতে তেখেতে সংবাদমেলযোগে এই কথা উল্লেখ কৰিছে। 800 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব। আৰু শুকুৰবাৰে মেদান্ত হাস্পতালৰ নিৰ্মাণত কেবিনেটে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবণ্টন কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু তেওঁলোকে এটা নতুন ছিষ্টেম আনিব খুজিছে। সন্মুখত মেদান্ত হস্পিটাল থাকিব, লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5-ষ্টাৰো বহাব, যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজিমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5-ষ্টাৰখনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেণ্ট ল'ব পাৰিব। এইটো এটা অসমত মেডিকেল টুৰিজিম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত। লেমন ট্ৰী হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব। 500 বেডেড হস্পিটাল হ'ব, 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰী এখন তেওঁলোকে হোটেলো স্থাপন কৰিব আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব। It will pave way for 2,700 employment. সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।